আপুনি মন্দিৰ গোসাইঘৰ পূজাঘৰ যতেই নহওক আপুনি যতেই ভগৱানৰ উপাসনা কৰে তাতে বাৰু এক লোটা জল ৰাখে নেকি সেই এক লোটা জলৰ গুৰুত্ব কিমান বেছি আপুনি জানেনে সেই এক লোটা জলৰ শক্তিৰ বিষয়ে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম সেই এক লোটা জল আপুনি আপোনাৰ কল্যাণৰ কাৰণে কেনেদৰে ব্যৱহাৰ কৰিব লাগিব সেই বিষয়েও আজিৰ এই ভিডিঅ'টোত আপুনি জানিব পাৰিব লগতে আমি আপোনাক জনাম সেই মন্দিৰত যিটো পাত্ৰত আপুনি জল ৰাখে সেই লোটা কোনবিধ ধাতুৰ হ'ব লাগে পিতল তামনে বেলেগ কোনোবা ধাতু বহু মানুহে অজানিতে এই ভুল কৰে এই ভুলখিনি দূৰ হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই ভিডিঅ'টোত আজি আপোনাক কম এই ভুলবোৰৰ পৰা আপুনি কেনেদৰে বাচি থাকিব পাৰিব কাৰণ কিছুমান ভুলৰ দ্বাৰা আপোনাৰ ক্ষতি আছে কাৰণ মন্দিৰৰ ভিতৰত পূজা ঘৰত যতেই আপুনি ভগৱানৰ উপাসনা কৰে তাত এক লোটা জল যে আপুনি ৰাখে এঘটি পানী যে আপুনি ৰাখে হেয়া সঠিকভাৱে ৰাখিব লাগিব কাহ পিতল তামনে মাটিৰ চাকি গছি কিহৰ হ'ব লাগে তাৰ বিষয়ে এই ভিডিঅ'টোত আজি জানিব পাৰিব ভগৱানক আৰাধনা কৰাৰ সময়ত কিছুমান কথা আজি আপুনি ভিডিঅ'টোত জানিব পাৰিব যিবোৰ প্ৰতিজন ভক্তৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আনকি আপুনি জ্বলোৱা চাকি গছিৰ খলিতা ডাললৈকে যথেষ্ট গুৰুত্বপূৰ্ণ এই সৰু সৰু কথাবোৰৰ প্ৰতি গুৰুত্ব নিদিয়াৰ কাৰণে পিতৃদোষ শনিদোষ কালসৰ্পৰ দোষ বা দৰিদ্ৰৰ দৰে সমস্যা আপুনিও জীৱনলৈ লৈ আহিব পাৰে যদি এই ভিডিঅ'টো আপুনি আধাতে সামৰিব বিচাৰিছে তেন্তে এতিয়াই সামৰিব পাৰে কাৰণ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে আপুনি আপোনাৰ ভুলবোৰৰ বিষয়ে জানিব পাৰিব বহু মানুহে আমাক প্ৰশ্ন কৰিছিল ঘৰখনৰ মুখ্য দুৱাৰমুখত কেতিয়া জল ছটিয়াব লাগে আৰু ইয়াৰ সঠিক সময় কি ঘৰখনৰ মুখ্য দুৱাৰমুখত জল ছটিওৱাৰ পূৰ্বে স্নান কৰাটো জৰুৰী নেকি নে স্নান নকৰাকৈ মুখ্য দ্বাৰত জল অৰ্পণ কৰিব পাৰি নেকি ঝাৰু লগোৱাৰ পূৰ্বে জল অৰ্পণ কৰিব লাগে নে ঝাৰু লগোৱাৰ পিছত জল অৰ্পণ কৰিব লাগে সেই বিষয়ে আপুনি জানিব পাৰিব এই ভিডিঅ'টোত দুই এটা প্ৰশ্ন বহুতেই কৰে মহিলাসকলৰ মাহেকীয়া হৈ থকাৰ সময়ত ঘৰখনৰ মুখ্য দ্বাৰমুখত জল ছটিয়াব পাৰিনে নোৱাৰি যেতিয়া মুখ্য দ্বাৰমুখত জল আপুনি ছটিয়াব এয়া ভিতৰৰ পৰা ছটিয়াবনে বাহিৰত ওলাই ছটিয়াব সেই বিষয়ে বহুতৰ মনত কিছু দ্বিধাবোধ আছে ফ্লেট বা বিভিন্ন ভাড়াঘৰত থকা বহু লোকেও এই প্ৰশ্ন খুবেই কৰে ঘৰখনৰ মূল দুৱাৰমুখত জল ছটিওৱা বা দীপ জ্বলোৱাৰ সঠিক সময় কি এই বিভিন্ন প্ৰশ্ন উত্তৰ আজিৰ এই ভিডিঅ'টোত সোমাই আছে প্ৰশ্নবোৰৰ আধাৰতে আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো নমস্কাৰ প্ৰিয় দৰ্শক আজি আমাৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পোনপ্ৰথমে আমি জানিম ঘৰখনৰ বাহিৰত বা ভিতৰত চাকি জ্বলোৱাৰ লাভ কি বিশেষকৈ ঘৰৰ বাহিৰত চাকি জ্বলোৱাৰ 5টা ডাঙৰ লাভ আছে এই লাভকেইটাৰ বিষয়ে জানিলে আপুনিও আচৰিত হৈ পৰিব ভগৱানৰ পূজাত এগছি চাকি জ্বলোৱাৰ মহত্ব বা গুৰুত্ব কিমান সেইটো সকলোৱে জানে হিন্দু ধৰ্মত বিশুদ্ধ ঘি আৰু মিঠাতেলৰ চাকি জ্বলোৱাটো খুবেই ভাল বুলি বিশ্বাস কৰা হয় লগতে তিল তেলৰ চাকিও বহুতে জ্বলোৱা দেখা যায় কিন্তু ভগৱানৰ সন্মুখত এগছি চাকি জ্বলোৱাটো কেৱল যে পূজাৰ নিয়ম তেনেকুৱা নহয় ঘৰখনৰ ভিতৰত বা বাহিৰত চাকি জ্বলোৱাৰ বিভিন্ন লাভালাভ আছে চাকি গছি জ্বলালেই যে কেৱল এক ইতিবাচক শক্তিৰ উৎপন্ন হয় তেনেকুৱা নহয় ইয়াৰ লগতে 5টা ডাঙৰ লাভ ভক্তই লাভ কৰে আহক তেন্তে জানি লওঁ এই 5টা লাভৰ বিষয়ে নম্বৰ 1 ঘৰৰ ভিতৰত চাকি জ্বলালে পৃথিৱীৰ পৰা অন্ধকাৰ দূৰ হয় ঘৰখনৰ ভিতৰত চাকি জ্বলালেই যে কেৱল অন্ধকাৰে দূৰ হয় তেনেকুৱা নহয় ইয়াৰ লগতে ঘৰখনত থকা নেতিবাচক শক্তি সেয়াও বাহিৰ হৈ যায় চাকি গছি লগোৱাৰ ফলত য'ত চাকি জ্বলে তাতে ইতিবাচক শক্তি থাকে য'ত ইতিবাচক শক্তি আছে তাতে ভগৱানে বাস কৰে এইটোৱে হৈছে এক স্বাভাৱিক প্ৰক্ৰিয়া সেয়ে সন্ধিয়া হোৱাৰ পূৰ্বে চাকি গছ জ্বলোৱাটো খুবেই শুভ বুলি গণ্য কৰা হয় মিঠাতেলেৰে চাকি জ্বলোৱা চাকি গছ নুমাই যোৱাৰ পিছতো তাৰ শক্তি বহু সময়লৈকে থাকি যায় শুদ্ধ ঘিউৰে জ্বলোৱা চাকি গছি শক্তি 4 ঘণ্টা পৰ্যন্ত থাকে বুলি কোৱা হয় অৰ্থাৎ 4 ঘণ্টা জুৰি বাতাবৰণ ইতিবাচক কৰি ৰাখে সেই চাকি গছিয়ে নম্বৰ 2 চাকি জ্বলোৱাৰ বৈজ্ঞানিক লাভ যেতিয়া ঘৰত বিশুদ্ধ দেশীয় ঘিউ বা মিঠাতেলৰ চাকি গছ জ্বলে তাৰ সেই ধোঁৱাৰ পৰা ঘৰখনৰ বাতাবৰণ এক সাত্বিকতা আহে এই ধোঁৱাই ক্ষতি কৰা সেই কণাবোৰ নষ্ট কৰি পেলায় আৰু বাতাবৰণ একেবাৰে পবিত্ৰ কৰি পেলায় নম্বৰ 3 সুখ সমৃদ্ধিয়ে বাস কৰিব আপোনাৰ ঘৰত যিখন ঘৰত ভগৱানৰ সন্মুখত চাকি জ্বলোৱা হয় সেইখন ঘৰত মা লক্ষ্মীৰ অসীম কৃপা থাকে এনেকুৱা ঘৰতেই সুখ সমৃদ্ধিয়ে বাস কৰে চাকি গছি পূব দিশত ৰাখিলে
ব্যক্তি দীৰ্ঘায়ু হয়। চাকিগছিয়ে যে কেৱল অন্ধকাৰ দূৰ কৰে তেনেকুৱা নহয়, আমাৰ জীৱনতো পোহৰৰ ফালে লৈ যায় এই চাকিগছিয়ে। চাকিগছি উত্তৰ দিশত ৰাখিলে ধন সম্পত্তি বৃদ্ধি হয় মানুহৰ। নম্বৰ 4, বেমাৰ আজাৰ দূৰত ৰখাৰ ক্ষেত্ৰত সহায় কৰে চাকিগছে। ঘৰখনত চাকি জ্বলালে বেমাৰ আজাৰ ঘৰখনলৈ আহিব নোৱাৰে। পৰিয়ালৰ সকলো সদস্যৰ স্বাস্থ্য ভাল হয়। বিশেষকৈ চাকিগছৰ লগত যদি এটা লঙো জ্বলাই দিয়া হয় তেন্তে তাৰ প্ৰভাৱ দুগুণ পৰ্যন্ত হৈ পৰে। নম্বৰ 5, শুভ শক্তিবোৰক আকৰ্ষিত কৰে নিজৰ ফাললৈ। সনাতন ধৰ্মই বিশ্বাস কৰে যিখন ঘৰত প্ৰতিপুৱা বা গধূলি চাকিগছ জ্বলে ভগৱানৰ চৰণত, সেইখন ঘৰত কেতিয়াও দৰিদ্ৰতাই স্পৰ্শ কৰিব নোৱাৰে। এনেকুৱা ঘৰতে অশুভ শক্তিবোৰক আকৰ্ষিত কৰে। যিখন ঘৰত এগছি চাকিও নজ্বলে গোটেই দিনটোত। এইবাৰ আপোনাক কম, ঘৰখনৰ মুখ্য দ্বাৰমুখত জল ছটিওৱাৰ সঠিক সময় কি, সঠিক বিধি কি। যদি ঘৰখনৰ মুখ্য দ্বাৰমুখত আপুনি জল ছটিয়াব বিচাৰিছে বা সেই পৰম্পৰা আপোনাৰ ঘৰখনত আছে তেন্তে আপুনি চাগে এটা কথা নিশ্চয় জানে। যদি নাজানে তেন্তে কথাটো আপুনি গুৰুত্ব সহকাৰে শুনি লওক। যেতিয়া আপুনি ৰাতি শুব, শোৱাৰ পূৰ্বে এটা পাত্ৰত ঘৰখনৰ মূল দ্বাৰমুখত পুৱা ছটিয়াবৰ কাৰণে এই পানীখিনি জমা কৰি থব। তাম, পিতল, ষ্টীল, মাটিৰ যিকোনো পাত্ৰত আপুনি ল'ব পাৰে। সেইখিনি পাত্ৰত জলখিনি আপুনি ভৰাই ৰাখিব। যদি ঘৰত গংগাজল আছে তেন্তে যিটো পাত্ৰত পানী ল'ব সেইটোত সামান্য পৰিমাণৰ গংগাজলো দিব, কাৰণ আজিকালি গংগাজল বজাৰত উপলব্ধ হয়। যদি গংগাজল নাই তেতিয়াও কোনো কথা নাই, বিশুদ্ধ পানী ল'ব সেই পাত্ৰটোত। সেই জল ভৰ্তি পাত্ৰভাগ আপুনি ঘৰৰ পাকঘৰত ৰাখি থওক। ৰাতিপুৱা শুই উঠি পাকঘৰত ৰাখি থোৱা জল ভৰ্তি পাত্ৰটো হাতত ল'ব আৰু সেই জলখিনি ঘৰৰ মূল দুৱাৰমুখত ছটিয়াব। ঘৰখনৰ মুখ্য দুৱাৰত পুৱা শুই উঠিয়ে পোনপ্ৰথমে সেই জল ঘৰখনৰ মূল দুৱাৰমুখত ছটিয়ালে ঘৰখনৰ সকলো সমস্যা দূৰ হয় বুলি গভীৰভাৱে বিশ্বাস কৰা হয়। যদি নেতিবাচক শক্তি, মানসিক অশান্তি, আৰ্থিক দুৰৱস্থা বা বাস্তুদোষৰ সৈতে যুঁজি আছে তেন্তে এই উপায়টোৱে আপোনাক সহায় কৰিব। পাকঘৰত ৰখা সেই জল যেতিয়া আপুনি ঘৰৰ মূল দুৱাৰমুখত ছটিয়াব, ঘৰখনৰ সকলো সমস্যা নোহোৱা হৈ পৰিব। কেৱল যে বাস্তুদোষ বা নেতিবাচক শক্তিৰ পৰা আপোনাক এই উপায়ে বচাব তেনেকুৱা নহয়, বিভিন্ন তন্ত্ৰ মন্ত্ৰ বা বেয়া নজৰৰ পৰাও এই উপায়ে আপোনাৰ ঘৰখনক ৰক্ষা কৰিব। এই কামটো যদি আপুনি নিয়মিত কৰে তেন্তে ঘৰখনৰ সুখ শান্তি সমৃদ্ধি বৰ্তি থাকে। লগতে ঘৰখনৰ সদস্য কেইজন বেমাৰ আজাৰৰ পৰা বাচি থাকিব পাৰিব। মনত ৰাখিব, এই জল সূৰ্য উদয় হোৱাৰ পূৰ্বে আপুনি মুখ্য দুৱাৰমুখত ছটিয়াব লাগিব। যদি সূৰ্য উদয় হোৱাৰ পিছত আপুনি ঘৰখনৰ মূল দুৱাৰমুখত অন্য জলেৰে ধুব বিচাৰে তেন্তে তাতো কোনো সমস্যা নাই, কিন্তু পাকঘৰত ৰখা সেই বিশেষ জল আপুনি সূৰ্য উদয় হোৱাৰ পূৰ্বে ঘৰৰ মূল দুৱাৰমুখত ছটিয়াব লাগিব। এতিয়া বহুতৰে হয়তো মনত প্ৰশ্ন সৃষ্টি হৈছে, এই জল ছটিওৱাৰ সময়ত স্নান কৰিব লাগিবনে? স্নান নকৰাকৈ আপুনি এই জল ছটিয়াব পাৰিব? চাওক, যিখিনি জল আমি সূৰ্য উদয় হোৱাৰ পূৰ্বে ঘৰৰ মুখ্য দুৱাৰমুখত ছটিয়াম, এয়া হৈছে এক গুৰুত্বপূৰ্ণ উপায়। এই জল ছটিওৱাৰ কাৰণে আপুনি স্নান নকৰিলেও হ'ব। পুৱা সোনকালে উঠিব, মানে সূৰ্য উদয় হোৱাৰ পূৰ্বে উঠিব আৰু প্ৰথমে পাকঘৰলৈ যাব আৰু আগদিনা ৰাতিয়েই পাকঘৰত ৰাখি থোৱা সেই জল ভৰ্তি পাত্ৰটো ল'ব আৰু ঘৰৰ মূল দুৱাৰমুখলৈ যাব। দুৱাৰখন খুলি লৈ সেই জল মূল দুৱাৰমুখত ছটিয়াব। জল ছটিওৱাৰ সময়ত ভগৱানক স্মৰণ কৰিব, মা লক্ষ্মীক প্ৰাৰ্থনা জনাব। বিশ্বাস কৰা হয় প্ৰতিপুৱা মা লক্ষ্মী প্ৰতিখন দুৱাৰমুখলৈ আহে। সূৰ্য উদয়ৰ পূৰ্বে যিখন ঘৰৰ মূল দুৱাৰমুখ খোলা থাকে বা যিখন ঘৰৰ মূল দুৱাৰমুখত জল ছটিওৱা হয় সেইখন ঘৰতেই হেনো মা লক্ষ্মীয়ে প্ৰৱেশ কৰে। সেইবাবে জল ছটিওৱাৰ সময়ত মনৰ পৰাই মা লক্ষ্মীক প্ৰাৰ্থনা কৰিব লাগে, হে মা লক্ষ্মী, তোমাক আমি আবাহন কৰিছো, তুমি আমাৰ ঘৰলৈ প্ৰৱেশ কৰা, আমাৰ ঘৰত তুমি স্থায়ী ৰূপত বাস কৰা, তোমাক স্বাগতম জনাবলৈ মই সাজু আছো। গতিকে স্নান নকৰাকৈও আপুনি ঘৰৰ মূল দুৱাৰমুখত জল ছটিয়াব পাৰিব। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো, জল ছটিওৱাৰ পূৰ্বে ঝাৰু দিব লাগেনে? ঝাৰু নিদিয়াকৈ জল আপুনি ঘৰৰ মূল দুৱাৰমুখত ছটিয়াব পাৰিব। ইয়াৰ স্পষ্ট উত্তৰ হৈছে, ৰাতিপুৱা সূৰ্য উদয়ৰ পূৰ্বে সোনকালে উঠি প্ৰথমে পাকঘৰলৈ যাব লাগে, জলভৰ্তি লোটা ল'ব লাগে আৰু ঘৰৰ মূল দুৱাৰমুখত ছটিয়াব লাগে। ইয়াৰ পিছত আপুনি ঝাৰু দিলেও হ'ব। পুৱা শুই উঠিয়ে বিচনাখনত বহি নিজৰ হাতৰ তলুৱা দৰ্শন কৰিব লাগে আৰু মা লক্ষ্মীক ধ্যান কৰিব লাগে। আৰু যদি আপোনাৰ সম্ভৱ কৰিব পাৰে তেন্তে হাতৰ তলুৱা দৰ্শন কৰোঁতে এই সৰু মন্ত্ৰফাঁকি জপ কৰিব পাৰে। মন্ত্ৰটো মন কৰিব, কৰাগ্ৰে বসতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী,
কৰ মূলে তু গোবিন্দ প্ৰভাতে কৰ দৰ্শনম। অৰ্থাৎ হাতৰ তলুৱাৰ ওপৰখন মা লক্ষ্মী, মধ্য অংশত মা সৰস্বতী আৰু সেই ভাগত শ্ৰী গোবিন্দ প্ৰভুৱে বিৰাজমান হৈ থাকে। দেৱী দেৱতাক প্ৰণাম জনাব লাগে। তাৰ পিছত হাতেৰে ধৰিত্ৰী আইক স্পৰ্শ কৰি প্ৰণাম জনাব লাগে আৰু লাহেকৈ নিজৰ সোঁভৰিখন মাটিত থব লাগে। তাৰ পিছতে পাকঘৰলৈ যাব লাগে আৰু আগদিনাই ভৰাই থোৱা সেই জলভৰ্তি পাত্ৰটো ল'ব লাগে আৰু ঘৰৰ মুখ্য দ্বাৰ মুখ খুলি তাত জল ছটিয়াব লাগে। জল ছটিওৱাৰ সময়ত মা লক্ষ্মীক বিশেষভাৱে ধ্যান কৰিব লাগে। তাৰ পিছত আপুনি ঘৰৰ ভিতৰলৈ আহি ঘৰৰ দৈনন্দিন কাম কাজ যেনে ধৰক ঝাৰু দিয়া, স্নান কৰা আদি কাৰ্যবোৰ কৰিব পাৰে। এতিয়া বহুতৰে হয়তো এইটো প্ৰশ্ন হ'ব, ঘৰখনৰ মূল দুৱাৰমুখত জল ছটিওৱাৰ ফলত মুখ্য দুৱাৰমুখ পৰিষ্কাৰ কৰিব লাগিবনে? ইয়াৰ উত্তৰ একেবাৰে সুস্পষ্ট। হয়, আপুনি কৰিব পাৰিব। প্ৰথমে পাকঘৰলৈ গৈ সেই জল মুখ্য দুৱাৰমুখত ছটিয়াই ৰৈ যোৱা পানীখিনিৰে মুখ্য দুৱাৰখন পৰিষ্কাৰ কৰিব পাৰে বা ঝাৰুৰে চাফ চিকুণ কৰিব পাৰে। বহুতে প্ৰশ্ন কৰে, যদি ফ্লেটত থাকোঁ তেতিয়া কি কৰিম? যদি ভাড়াঘৰত থাকোঁ তেতিয়া কি কৰিম? ফ্লেট বা ভাড়াঘৰত কেনেকৈ কৰিব পৰা যাব? ইয়াৰ উত্তৰো স্পষ্ট। আপুনি য'তেই আছে, ফ্লেটতেই হওক ভাড়াঘৰতেই হওক, ফ্লেটৰ দুৱাৰমুখখনেই আপুনি মূল দুৱাৰ বুলি গণ্য কৰিব লাগিব বা যিখন দুৱাৰত আপোনাৰ নেম প্লেট লিখা আছে বা আপুনি যিখন দুৱাৰেৰে আপোনাৰ ঘৰখনত প্ৰৱেশ কৰে তাতেই আপুনি জল ছটিয়াব লাগিব। যদি আপোনাৰ এটাই ৰুম, তেন্তে সেই ৰুমটোৰ দুৱাৰখনেই আপুনি মূল দুৱাৰ বুলি মানি ল'ব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, মাহেকীয়া হৈ থকাৰ সময়ত ঘৰৰ মূল দুৱাৰমুখত জল ছটিয়াব পৰা যাবনে বা চাকি জ্বলাব পৰা যাব নেকি? জল ছটিওৱাৰ ক্ষেত্ৰত মাহেকীয়াৰ কথাটোৱে বিশেষ অসুবিধা নকৰে। মাহেকীয়া হোৱা মহিলায়ো জল ছটিয়াব পাৰিব। কিন্তু চাকি জ্বলোৱা সেয়া পূজাৰ অংশ বিশেষ, যিখিনি আপুনি অপবিত্ৰভাৱে কৰিব নোৱাৰিব। ইয়াৰ অৰ্থ একেবাৰে স্পষ্ট। পিৰিয়ড শেষ হোৱাৰ পিছতহে আপুনি চাকি জ্বলাব পাৰিব। ইয়াৰ পিছত বহুতেই সোধে, মন্দিৰ, পূজাঘৰ বা গোসাঁই ঘৰত জল ৰখাটো জৰুৰী নেকি, নে জল নাৰাখিলেও হ'ব? মন্দিৰ, পূজাঘৰ, গোসাঁই ঘৰত ৰখা সেই দুটা জলেৰে কি কৰিব পৰা যায়? শাস্ত্ৰৰ মতে ঘৰৰ মন্দিৰ, পূজাঘৰ, গোসাঁই ঘৰত 1 লোটা জল ৰখাটো খুবেই জৰুৰী। যেতিয়া আপুনি পূজা কৰে, মন্ত্ৰ জপ কৰে, ভগৱানক প্ৰাৰ্থনা কৰে, তেতিয়া সেই সকলো শক্তি সেই জলত নিহিত হৈ পৰে। সেইবাবে মন্দিৰত জল ৰখাটো অতি আৱশ্যক বা ভগৱানক প্ৰাৰ্থনা পূজা কৰাৰ সময়ত 1 লোটা জল মন্দিৰত ৰাখিবই লাগে আৰু চাকি জ্বলাব লাগে। এয়াই অগ্নি আৰু জল সন্তুলনৰ প্ৰতীক। পূজা শেষ হোৱাৰ পিছত এই জলৰ ব্যৱহাৰ সঠিক কামত কৰিব লাগে। যেনে ধৰক গছৰ গুৰিত দিয়া বা ঘৰখনত ছটিওৱাৰ ক্ষেত্ৰত সেই জল ব্যৱহাৰ কৰিব লাগে। এই জলে ঘৰখনৰ ইতিবাচক শক্তি বৃদ্ধি কৰে। পুৱা পূজাৰ সময়ত আমি মন্দিৰত জল ৰাখোঁ। পিছদিনা যেতিয়া আপুনি পূজা কৰিবলৈ যাব, সৰ্বপ্ৰথমে সেই জলেৰে ব্যৱহাৰ কৰিব। আপুনি ঘৰখনৰ প্ৰতিটো কোঠাত সেই জল ছটিয়াব পাৰে। এই জলে আপোনাৰ ঘৰখন একেবাৰে শুদ্ধ কৰি পেলাব, কাৰণ এই জলত এক ইতিবাচক শক্তিৰে ভৰি আছে। এই উপায়ৰ ফলত বহু বেমাৰ আজাৰ ইতিমধ্যে দূৰ হয়। যদি এই মহা উপায়েৰে আপুনি ঘৰখনত আমি কোৱাৰ দৰে জল ছটিয়াব আৰম্ভ কৰে, তেন্তে নিশ্চিতভাৱে আপোনাৰ ঘৰখন বহু সমস্যাৰ পৰা দূৰ হৈ পৰিব। কেতিয়াবা বহু চিকিৎসকক ৰোগীয়ে কয়, দৰৱে একোৱেই কামত নিদিয়া হৈছে। তেনে ক্ষেত্ৰত দৰৱৰ লগতে এই জল যদি অকণমান সেই চিকিৎসাধীন হৈ থকা ব্যক্তিজনক খুৱাব পৰা যায়, তেন্তে ভগৱানে তেওঁক যথেষ্ট সহায় কৰে। তেতিয়া ঔষধ আদিৰ প্ৰভাৱ খুব সোনকালে কৰে। যদি পৰিয়ালৰ হাই কাজিয়া সংঘাত আদি আছে, তেন্তে সেই জল আপুনি সামান্য পৰিমাণে খাব পাৰে। এই কাৰ্যৰ দ্বাৰা ঘৰখনলৈ শান্তি আৰু সমন্বয় আহে। যদি আপোনাৰ কিবা ব্যৱসায় আছে বা দোকান আছে, তেন্তে এই সামান্য পৰিমাণে সেই প্ৰতিটো স্থানতে ছটিয়াব লাগে, কাৰণ এই জল বহু বেছি ইতিবাচক শক্তিৰে ভৰপূৰ। এতিয়া আমি কথা পাতিম আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত। মন্দিৰত 1 লোটা জল কিয় ৰখা হয়? জলক অমৃত বুলি কোৱা হয়। এই জলে দেৱী দেৱতাৰ কাৰণে বিশেষ গুৰুত্ব ৰাখে। আপুনি যেনেদৰে সদায় পুৱা গধূলি ভোজন কৰে, তেনেদৰে মন্দিৰত 1 লোটা জল ৰখাটো অতি জৰুৰী আৰু গুৰুত্বপূৰ্ণ। যেতিয়া আমি ভগৱানক পূজা কৰোঁ, তেতিয়া 1 লোটা জল পিতল বা তামৰ পাত্ৰত ৰাখিবই লাগে। এই জল এখন সাগৰৰ দৰে। এই জলে আমাৰ জীৱনৰ দুখ সমাপ্তি কৰাত সহায় কৰে। যদি কোনোবা ব্যক্তিয়ে ভগৱানক নিয়মিতভাৱে ভোগ অৰ্পণ কৰিব নোৱাৰে বা ভোজন কৰাব নোৱাৰে, তেনে লোকে মন্দিৰত 1 লোটা জল ৰাখিব পাৰে।
তেনেকুৱা কৰিলে তেওঁ পূজা সম্পূৰ্ণ হয় যাতে ভগৱানে সেই জলখিনি গ্ৰহণ কৰে আৰু এই জলৰূপী প্ৰসাদ পিছদিনা আপুনি প্ৰসাদ হিচাপে গ্ৰহণ কৰিব পাৰে। এটা কথা মনত ৰাখিব, মন্দিৰত ৰখা জল কেতিয়াও ভুলতো তুলসী অৰ্পণ কৰিব নোৱাৰিব, কাৰণ এই জল সকলো দেৱী দেৱতাই গ্ৰহণ কৰিছে। মন্দিৰত ৰখা জলৰ বিষয়ে আপোনাৰ মনত যি সংশয় আছিল, মনত যি প্ৰশ্ন আছিল, সেয়া নিশ্চিতভাৱে দূৰ হৈছে বুলি আমি আশা কৰিছো। যদি এতিয়াও আপোনাৰ মনত কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক মুকলি মনে খুলি ক'ব পাৰে। প্ৰিয় দৰ্শক, আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হ'লে উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰি আন 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।